হেল্ল' এভৰিৱান, মোৰ চেনেলত স্বাগতম। আজি আপোনালোকৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আজি আপোনালোকক দেখুওৱা যাব য়োদ্ধা 1.7। খুব ধুনীয়া ধুনীয়া গাড়ী অকল য়োদ্ধা দেখুৱাম। আপোনাৰ গোটেই য়োদ্ধা গাড়ীৰে ভৰপূৰ হৈ আছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, গাড়ীবোৰৰ আপোনাৰ ডিটেইলছবিলাক পাই যাব আৰু স্ক্ৰীণৰ নম্বৰ দিয়া থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড তেনেহ'লে স্ক্ৰীণৰ নম্বৰ যোগাযোগ কৰিব পাৰিব। আপোনালোকে দেখিছে পিছৰ গাড়ী যিবিলাক আছে, চব গাড়ী আপোনালোকৰ চেলৰ বাবে ৰেডি আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো আৰম্ভ কৰি দেৰি নকৰে। গতিকে ভিডিঅ'টো আৰম্ভ কৰিব ওলালোঁ। গাড়ীবোৰ চাই লওক এবাৰ, সম্পূৰ্ণ গোটেই গাড়ীখিনি দেখাই দিছোঁ। চাই লওক গাড়ী চব আপোনাৰ 22-20ৰ গাড়ী আছে। য়োদ্ধা 1.7 আপোনাৰ এই তিনিখন গাড়ী, এইটো 4x4 গাড়ী হয়। 4x4 মডেল। পাহাৰত যদি কোনোবাই বিচাৰে এইটো গাড়ী পাহাৰৰ অঞ্চলত ভাল হয়। 4x4 য়োদ্ধা 22ৰ মডেল। বাকী এইবোৰ য়োদ্ধা আছে। চাই লওক গাড়ী একদম টিপটপ কণ্ডিশ্যন, শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'ব পাৰি। অল ভেহিকেল। প্ৰাইচবিলাক মই কৈ আছোঁ, গাড়ীবোৰ আগতে এবাৰ দেখাই দিছোঁ গোটেই ভিডিঅ'টোত। দেখিছে এই য়োদ্ধা এনেকুৱা ষ্টক আপুনি বেলেগত নাপাব, চব য়োদ্ধাই য়োদ্ধা। একদম ধুনীয়া ধুনীয়া গাড়ী কণ্ডিশ্যন। গতিকে আপুনি এতিয়া মই এটা এটাকৈ গাড়ী ভিডিঅ'ৰ আপোনাৰ প্ৰাইচ ডিটেইলছ কৈ আছোঁ, চাই ল'ব। ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ, স্কিপ নকৰাকৈ। ঠিক আছে, এতিয়া আহোঁ আমি প্ৰথম এইখন গাড়ীবোৰে। এইখন আপোনাৰ চাই লওক, য়োদ্ধা 1.7 আপোনাৰ এইখন 2020 চনৰ হয়। এইটো গাড়ী আপোনাৰ পেপাৰ পাতি চব নাম ট্ৰেন্সফাৰ গোটেইখিনি আপোনাৰ থাকিব। আৰু লগতে এবাৰ গাড়ীবিলাকৰ বেক চাইডটো আপোনাৰ গোটেইকেইখন গাড়ী চাই লওক। বেক চাইডবিলাকো এবাৰ দেখাই দিছোঁ গোটেইখন গাড়ী। ঠিক আছে, বেক চাইডটো মই এইটো ভিডিঅ'ত গোটেইকেইটা গাড়ী একেলগে দেখাই আছোঁ। পিছত আপোনাৰ ফ্ৰণ্টৰ পৰাই মই প্ৰাইচবিলাক কৈ দিম। গাড়ীবিলাকত চাই লওক 1/1 বেক চাইড। এইখনৰ বেক চাইড এনেকুৱা আহিব। চব গাড়ী আপোনাৰ বেক চাইড ডালা গোটেই ক্লিয়াৰ আছে, কমপ্লিট ক্লিয়াৰ গাড়ী। লৈ চলালে হ'ল, একো কৰিব লগা নাই। গাড়ীত ডিজেল ভৰালে হ'ল আৰু চলালে হ'ল। বেক চাইডবিলাক দেখাই দিলোঁ। এতিয়া মই এটা এটাকৈ গাড়ীৰ প্ৰাইচবিলাক আপোনালোকক জনাই আছোঁ। ফাৰ্ষ্ট আপোনাৰ এইখন গাড়ীৰে মই ষ্টাৰ্ট কৰিছিলোঁ। এইখন ক'লোৱে আপোনাক, এইখন MC চিৰিজৰ, এইখন 2020ৰ গাড়ী হয়। পেপাৰ পাতি নাম ট্ৰেন্সফাৰ গোটেইখিনি থাকিব। এইখন যদি লয় আপোনালোকে প্ৰাইচ আহিব 6 লাখ টকা। ৰিফাইনেন্স এভেইলেবল আছে, কাৰোবাৰ ৰিফাইনেন্স লাগিলে আপোনালোকে পাই যাব। অল আছাম এভেইলেবল। আৰু প্ৰাইচবিলাক নেগচিয়েট হ'ব অন দ্য স্পট। আপুনি আহিব, অহাৰ পিছত কথা পাতিব ইয়াতে অফিচত, দামটো অলপ মিলাই মিলি হৈ যাব। ফিক্স প্ৰাইচ নহয়, কিন্তু আপোনালোকে এইখনৰ দাম ধৰি লওক 6 লাখ টকা। আৰু এইখন গাড়ী আপোনাৰ এইখন হৈছে আপোনাৰ য়োদ্ধা 1.7 2022 মডেল। 2022ৰ গাড়ী হয়। এইখন গাড়ী আপোনাৰ প্ৰাইচ আহিব 7 লাখ টকা। চাই লওক গাড়ী খুব ধুনীয়া গাড়ী। ৰিফাইনেন্স এভেইলেবল আছে, প্ৰাইচ নেগচিয়েট। প্ৰাইচ ফিক্স নহয়, আপুনি অফিচত আহি কথা পাতিব, অলপ দামটো মিলাই মিলি হৈ যাব। এইখন এখন আছে, এইখন আপোনাৰ EC চিৰিজ AS11। এইখন প্ৰাইচ ছেম প্ৰাইচ। এইখন 2022ৰে য়োদ্ধা গাড়ী। চাই লওক একদম ধুনীয়া কণ্ডিশ্যন, টিপ টপ শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। এইখনৰ দামো আহিব 7 লাখ টকা। আস্কিং প্ৰাইচ হয়, অলপ কিবা এটা নেগচিয়েবল হৈ যাব অন দ্য টেবুল। আৰু এইবাৰ এইখন আহিছোঁ 18AC 4369। এইখনৰ প্ৰাইচো আহিব আপোনাৰ একে মডেল 2022ৰ গাড়ী, ছেম গাড়ী। এইখনৰ দামো আহিব 7 লাখ টকা আস্কিং। আৰু এতিয়া আহিছোঁ এইখন আপোনাৰ হৈছে 4x4 য়োদ্ধা 1.5 2022 মডেল। এইখনৰ প্ৰাইচ আহিব 650। নেগচিয়েবল প্ৰাইচ, আহিলে কিবা এটা অন দ্য টেবুল হৈ যাব। আৰু এইখনো হৈছে আপোনাৰ 4 হুইল হয়। এইখনো আপোনাৰ 2022ৰ প্ৰাইচ আহিব 650। এইখন আপোনাৰ একে গাড়ী 4x4 হয়, 4 হুইল। পাহাৰ অঞ্চলত চলাৰ বাবে এইবিলাক গাড়ী খুব ভাল। এইখনো আপোনাৰ 6.5 লাখ টকাত পাই যাব। গতিকে স্ক্ৰীনৰ নম্বৰত যোগাযোগ কৰক। এই যদি গাড়ী আপোনাৰ লগা আছে অতি সোনকালে যোগাযোগ কৰক আৰু গাড়ীখন বুকিং কৰক।
আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই ল'ব মই নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। আৰু যদি ফেচবুকত চাই আছে চেনেলটো ফ'ল' কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। গতিকে গাড়ীবিলাক এইখিনিয়ে আছিলে এই ভিডিঅ'টোত। আকৌ নতুন ভিডিঅ' এটা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ভিডিঅ'টো ইমান টাইমলৈ চোৱাৰ বাবে থেংক ইউ ভেৰি মাছ। আজিলৈ বাই বাই। ভিডিঅ'টো চাই থাকক, গাড়ীবিলাক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই দিয়া হৈছে।